নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী, মই নিহাৰিকাই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাম পটলৰ ৰেচিপি। আপোনালোকক দেখাইছোঁ। এইফালে লৈছোঁ পটল, বিলাহী, ৰচুন, আদা, পিঁয়াজ, জলকীয়া আৰু তেজপাত। আৰু আনফালে লৈছোঁ তিয়াই থৈছিলোঁ মই কেইটামান মুগ দালি আৰু খচখচ, কেইটামান কাজু আৰু কেইটামান লৈ লৈছোঁ পটল। ধুনীয়াকৈ বাকলি চুচি তাতে মই নিমখ আৰু হালধি ধুনীয়াকৈ মঠি লৈছোঁ আৰু এইখিনি মই 10 মিনিটমান থৈ দিছোঁ ধুনীয়াকৈ এনেকৈ মোহাৰি পিনি, যাতে তাৰ ভিতৰত নিমখৰ ফ্লেভাৰটো আৰু নিমখৰ সোৱাদ আৰু হালধিখিনি ধুনীয়াকৈ সোমাই যায়। আৰু হালধি বিশেষকৈ চব্জিবিলাকত নহ'লে বেয়া লাগে ন, সেই গতিকেলৈ আনফালে মই তেল গৰম কৰি থৈছোঁ এখন কেৰাহীত আৰু এটা মিক্সি বাতিত মচুৰ দালি আৰু খচখচ, বাদাম গোটেইকেইটা একেলগতে একেবাৰে মিহিকৈ এটা পেষ্ট বনাই ল'ম। আৰু খচখচখিনিও তাতে দি দিছোঁ। খচখচ মানে পাপায়া চিড। আৰু এইফালে পটলকেইটা মই তেল গৰম কৰি থৈছিলোঁ তাতে দি দিলোঁ। ফ্ৰাই কৰি ল'ম অলপ সময়। গেছটো ষ্টিম কৰি অকণমান সময় ঢাকনি লগাই ফ্ৰাই কৰি ল'ম, নহ'লে ভিতৰখন অকণমান সিজিবলৈ বাকী থাকে। বাৰু পটলখিনি ইমান ভিতৰখন নিসিজিলেও হয়, কাৰণ তাত গ্ৰেভি কৰিলেতো সিজিয়ে যায় অলৰেডি। তথাপিও অলপ ফ্ৰাই হ'লে খাবলৈ বেছি সোৱাদ হয়। এইফালে মই অকণমান ঢাকনিখন লগাই পিনি এৰুৱাই পিনি ইলুটি সিলুটি কৰি ল'লোঁ আৰু সিজিছেই প্ৰায়, আৰু অকণমান সিজাই ল'ম। আনফালে মই এই ঢাকনিখন আকৌ এবাৰ লগাই দিছোঁ। আনফালে মই মিশ্ৰণটো ধুনীয়াকৈ মিহি কৰি ল'লোঁ, কাজু বাদাম, মগু দালি আৰু পাপায়া চিডৰ। আৰু ইফালে একেটা বাতিতে মই বিলাহীখিনিও ধুনীয়াকৈ এটা মিহি পেষ্ট বনাই ল'ম। তাতে বিলাহী, আদা আৰু কেইফুটমান ৰচুন দি দিছোঁ। আৰু বাতিটো ধোৱা নাই, যিহেতু একেটা ৰেচিপিতে ব্যৱহাৰ কৰিম আৰু তাতে বাদাম পিচা, গতিকেলৈ মই বাতিটো ধোৱা নাই, তাতে পানী অকণমান দি এইখিনিও ধুনীয়াকৈ মিহিকৈ পেষ্ট এটা বনাই ল'ম। আৰু আনফালে মোৰ পটলকেইটা ফ্ৰাই হৈ গৈছে। মই এইকেইটা কাঢ়ি লৈছোঁ আৰু সেইখিনি তেলতে মই এতিয়া চব্জিখিনি বনাম। কাঢ়ি ল'লোঁ। পটলকেইটা দেখিছেনে কি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। পটল ফ্ৰাই হ'বলৈ বেছি তেলো দৰকাৰ নহয়, বেছি জুইৰ দৰকাৰ নহয়। আৰু একেখিনি তেলতে মই দি দিছোঁ তেজপাত, ৰচুন, পিঁয়াজ, কেঁচা জলকীয়া, নিমখ সোৱাদ অনুসৰি আৰু অকণমান হালধি, আৰু অকণমান দি দিছোঁ তাতে ধনিয়া পাউডাৰ। বহুত বেছি মছলাও ব্যৱহাৰ কৰা নাই মই, কাৰণ আজি দুদিনমানৰ আগতে অলপ মছলা দিয়া বেছি বস্তু খালোঁ, গতিকে পেটটো অলপ বেয়া। আৰু এইফালে মই পিচি লৈছিলোঁ ধুনীয়াকৈ মিহিকৈ, তাতে সেই বিলাহীখিনিও তাতে দি দিলোঁ। দিয়া দেখাবলৈ নহ'ল আৰু, গতিকে এইখিনিও অলপমান সিজালৈকে ভাজিম, যাতে ইয়াৰ পৰা তেলটো ওলাই আহে। সিমানখিনি সময়লৈকে ধুনীয়াকৈ ভাজিম বিলাহীখিনি। আৰু আনফালে মই এয়া পেষ্টকেইটা গোটেইকেইটা গোটাই লৈছোঁ। আৰু সেই বিলাহীখিনি দিয়াৰ পিছত মই এতিয়া কাজু, দালি আৰু পাপায়া চিডৰ পেষ্টটো অলপমান দি দিছোঁ। মই অলপমান বেছিকৈ পিচি লৈছোঁ, কাৰণ মিক্সি বাতিটোত একেবাৰে অকণমান পিচিবলৈ দিগদাৰ, গতিকেলৈ অলপমান বেছিকৈ পিচি লৈছোঁ। আৰু সেই বাতিটোতে আওখালি পিনি অলপ পানী মই তাতে দি দিম। আৰু সেইখিনি অকণমান দিয়াৰ পিছত অলপ উতল আহিবলৈ দিম, যাতে উতলটো অকণমান ধুনীয়াকৈ আহে, ঘন উতল এটা আহে। সিমানখিনি সময়লৈকে মই এইখিনি থৈ দিম এখন ঢাকন মাৰি পিনি। গেছটো অলপ বেছি বঢ়াই দিয়া নাই, তাতে বাদাম আছে, নহ'লে লাগি ধৰিব। আৰু অকণমান উতল অহাৰ পিছত মই এতিয়া এটা এটাকৈ পটলকেইটা দি দিম। এই দেখিছে পটলকেইটা মই এটা এটাকৈ দি দিছোঁ, আৰু গোটেইকেইটা অলপ সময়ৰ কাৰণে সিজিবলৈ দিম। বহু দিনৰ পিছত ইউটিউব চেনেলটো ব্যৱহাৰ কৰিছোঁ, আৰু কৰিম বুলি পৰাই নাছিলোঁ। আজি এবছৰ আগতে ভিডিঅ' দিয়া, আজি আকৌ ভিডিঅ' আৰম্ভ কৰিছোঁ, কাৰণ আমি যিডোখৰ ঠাইত আছিলোঁ তাৰ পৰা আমি সলনি হ'লোঁ। গতিকেলৈ এতিয়া আমি নিজৰ ঘৰত বৰ্তমান, গতিকেলৈ মোৰ অকণমান অসুবিধা হয় ল'ৰাৰ লগত, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। আনফালে মোৰ এইকেইটা ধুনীয়াকৈ সিজি গৈছে, আৰু অকণমান দেৰি ঢাকন মাৰি সিজাই ল'ম গেছটো কম কৰি। আৰু সিজি যোৱাৰ পিছত এইফালে চাওক ৰেচিপিটো কেনেকুৱা লাগিছে আপোনালোকে দেখি ক'ব, আৰু আপোনালোকে এবাৰ ট্ৰাই কৰিবলৈ নাপাহৰিব। আগফালে মোৰ ভাত হৈ গ'ল। তিতা কেৰেলা, মটৰ, আলু ভাজিলোঁ, পটলৰ ৰেচিপি আৰু চালাড। আজি সাঁজ এনেকৈয়ে খাম।
যিহেতু আজি সোমবাৰ নিৰামিষ তাতে তিথি পৰিছে, গতিকেলৈ তিথি চিঠিবিলাকত আমি একেবাৰে সোমবাৰেতো নিৰামিষ খাওঁৱেই, তিথি পৰিলেতো কথাই নাই। এয়া আজি ভাত সাজ, এইফালে আছে পটলৰ ৰেচিপি গ্ৰেভি আৰু ভাত, জলকীয়া, চালাড আৰু তিতা কেৰেলাৰ আলু ভাজি। এয়াই আজি আমাৰ থালি, নিৰামিষ থালি। আপোনালোকে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মোক